ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 12:42 পৰ্যন্ত। তাৰ পিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতি 9:31 পৰ্যন্ত। তাৰ পিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:42 পৰা 7:35 পৰ্যন্ত, আকৌ 8:26 পৰা 10:11 পৰ্যন্ত, আকৌ 11:45 পৰা 1:02 পৰ্যন্ত, আকৌ 3:15 পৰা 4:45 পৰ্যন্ত, আকৌ 5:35 পৰা 7:42 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি এক প্ৰণালীবদ্ধ ৰুটিন থাকিব আৰু আপুনি কামবোৰ সুচাৰুৰূপে কৰি যাবলৈ আপুনি সক্ষম হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে ক'ৰবালৈ ভ্ৰমণ পৰিকল্পনা আজি কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ মনত আনন্দৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰতো আপুনি ইতিবাচকতা অনুভৱ কৰিব। কোনোবা এক ধৰ্মীয় সংগঠনৰ প্ৰতি আপুনি উপযুক্ত অৱদান আগবঢ়ালে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু যিবিলাক আপোনাৰ কঠিনতা আছে জীৱনত সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চিতভাৱে মানি চলক। ইয়াৰ ফলত আপোনাৰ ৰৈ থকা কামবোৰতো আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লোৱাত আজি অত্যাধিক সময় লোৱাৰ ফলত আপুনি ভাল সুযোগ হেৰুৱাব লগা হ'ব পাৰে। গতিকে সিদ্ধান্তবোৰ তৎকালীনভাৱে ল'বলৈ যত্ন কৰিব। যদি কিবা কঠিনতা বা জটিলতা অনুভৱ হয় তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ সহায়ত এইবোৰ কৰিবলৈ যত্ন কৰক। ভ্ৰমণৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ আপোনাৰ ধন অপচয় আপোনাৰ বেছি হ'ব পাৰে। গতিকে ধনৰ ক্ষেত্ৰত অলপ কিছু আপুনি সতৰ্ক হ'ব লাগিব। ব্যৱসায়িক কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি আজি ঋণ লোৱাৰো পৰিস্থিতি উদ্ভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি পুনৰ বিবেচনা কৰিহে আৰু সামৰ্থ্য অনুসৰি ল'বলৈ যত্ন কৰিব। এনেহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলৰ সৈতে চলি থকা কাৰ্যকলাপসমূহো শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ অংশীদাৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। অভিজ্ঞ ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকিলে আপুনি উপকাৰী কিছুমান তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিস্থিতিবোৰো আপুনি অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যা সহজ আৰু শান্তিৰে সমাধান কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিব আৰু লগতে সকলো সদস্যৰ মাজতো আপোনাৰ ভাল সমন্বয় গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ক'ৰবালৈ যোৱাৰো সুযোগ থাকিব। আজি আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ কামবোৰতো আপুনি ভাল ফলাফল লাভ কৰিব। আৰু স্বাস্থ্যৰ প্ৰতি আজি সচেতন নহ'লে আপুনি কিছু অসুবিধাও পাব পাৰে। গতিকে কোনো কাৰণতে আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহক আওকাণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ কিছুদিনৰ পৰা যদি আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে এতিয়া কিছু সকাহ পোৱাৰ সময় আহিছে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ মানসিক চাপ নাইকিয়া হৈ পৰিব আৰু আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামত পুনৰ আকৌ মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আত্মীয় আজি ঘৰত আপোনাৰ উপস্থিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু বহুদিনৰ মূৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আত্মীয়ৰ মিলনৰ ফলত আপোনাৰ ভাল প্ৰতিফলনো দেখিব। এই সময়ত নিজৰ অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময় হ'ব। গতিকে নেতিবাচক লোকৰ সংস্পৰ্শৰ পৰা বিৰত থাকক বা দূৰত্ব বজাই ৰাখক। তেওঁলোকৰ বাবে আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এনে লোকৰ সংস্পৰ্শৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব।
ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আপুনি কোনো কাৰণতে আওকাণ কৰি নচলিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়ত আজি আপুনি উত্থান পতন দেখুৱাব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম কোনো কাৰণতে কম হ'ব নিদিব, আৰু লগতে আত্মবিশ্বাসেৰে আপুনি সকলোবোৰ পৰিস্থিতি অনুকূল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাল আয়ো দেখা যায়। কোনো মহিলা সহকৰ্মীৰ সৈতে কোনো বিপদত পৰাৰ সম্ভাৱনা আছে, গতিকে আজি কাৰ্যালয়ত নিয়োজিত লোকসকলে মহিলা সহকৰ্মীৰ সৈতে কোনো বাদ বিবাদত জড়িত হৈ নপৰিব, অন্যথা আপুনি কিছু বিপদত পৰিব পাৰে। আজি আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি গঢ় লৈ উঠিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ মাজত ভাল সহযোগিতাও গঠন হ'ব। কিন্তু আপুনি অতিৰিক্ত বৈবাহিক সম্পৰ্ক জড়িত নহ'ব, অন্যথা আপোনাৰ ঘৰৰ শান্তি আৰু সুখৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে আঁতৰি চলিব। আপোনাৰ ব্যস্ত ৰুটিনে আজি পেশীটান আৰু বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰি থকা বিশেষ কামবোৰ আজি হয়তো ভাল ফলাফল দেখা যাব, আৰু ইয়াৰ ফলত আপুনি কিছু আনন্দৰ অনুভৱ কৰিব পাৰিব। আপোনাৰ ভৱিষ্যতৰ প্ৰতি আজি আপুনি সাৱধান হৈ চলক, অন্যথা আপুনি কিছু বেয়া প্ৰভাৱ দেখিবলৈ সাজু হৈ থাকিব লাগিব। আপোনাৰ লুকাই থকা যিবোৰ প্ৰতিভা আছে সেইবোৰ আজি আপুনি প্ৰকাশ কৰিবলৈ পূৰ্ণ সুযোগ লাভ কৰিব, আৰু এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব, আৰু ইয়াৰ ফলত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদি লোৱাৰো সহজ হৈ পৰিব, আৰু প্ৰতিভা বিকাশ কৰি তুলিবলৈ আপুনি আজি ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ আজি খঙৰ ফলত বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে, আৰু নেতিবাচক চিন্তাৰ ফলত আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি তেওঁলোকৰ সৈতে ভাল আচৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰোবাৰ লগত বিবাদ হোৱাৰ আজি সম্ভাৱনা থাকিব, গতিকে আজিৰ দিনটো আপুনি অলপ সাৱধানে পাৰ কৰিব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত আজি আপোনাৰ যিবোৰ ঘৰুৱা সমস্যা আছে সেইবোৰৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি দেখা যাব। পুৰণি সমস্যাৰো আজি আপুনি উচিত সমাধান লাভ কৰিব, গতিকে সেই সমাধান লাভ কৰি আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপুনি সুফল পাব। আপুনি আৰ্থিক বিষয়ত আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শনৰ পৰামৰ্শই আপোনাৰ এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ আনিব। কৰ্মৰত লোকসকলে কাৰ্যালয়ৰ কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে তেওঁলোকে উচ্চ বিষয়ৰ পৰা এই বিষয়ে পৰামৰ্শ লোৱাটো বা তেওঁলোকৰ পৰা সহায় বিচৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে আজি দূৰত্ব বৃদ্ধি হ'ব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ আপুনি সাৱধান হ'ব লাগিব। কৰ্মৰ চাপ আৰু উদ্বিগ্নতাই প্ৰকৃতিত কিছু উত্তেজনা আৰু খিংখিঙতাৰ সৃষ্টি কৰিব, গতিকে আপুনি আজি ধ্যান আৰু যোগাসন কৰাৰ যত্ন কৰিব। এনে কৰিলে আপোনাৰ আচৰণত কোমলতা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ পিছত গোটেই দিনটো আপুনি সুখী অনুভৱ কৰিব, আৰু ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সুবিধাৰ সৈতে জড়িত বস্তুৰ বাবে ক্ৰয় কৰা কিছুমান মূল্যৱান বস্তু আজি আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি কিছু গুৰুত্বপূৰ্ণ আলাপ আলোচনাও চলিব আপোনাৰ, আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আপোনাৰ সুসংগঠিত হৈ পৰিব। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি আজি বিশেষ ভূমিকা ল'ব, আৰু ইয়াৰ ফলত আপোনাৰ কিছু সন্মান বৃদ্ধি পোৱাও দেখা যাব। ঘৰৰ সুবিধাৰ লগত জড়িত বস্তু ক্ৰয় কৰাত আপোনাৰ আজি খৰচ হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি আপোনাৰ বাজেটত কিছু অসুবিধাৰ সৃষ্টি হ'লেও আপুনি কিন্তু এইবোৰ আওকাণ কৰি চলাটোৱে ভাল হ'ব, কাৰণ ঘৰৰ ক্ষেত্ৰত আপুনি খৰচ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বজাৰ কৰাৰ সময়ত উপযুক্ত বিল ল'বলৈ নাপাহৰিব, নহ'লে আপুনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শিশুৰ কাম কাজ আৰু সংগৰ ওপৰত আজি চকু ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থকাটো আপোনাৰ বাবে কৰ্তব্য হ'ব। তেওঁলোকৰ কিছু অসুবিধা হ'লে যদি আপুনি তেওঁলোকক পৰামৰ্শ দিয়ে, তেনেহ'লে তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। ব্যৱসায়ত বহুত আজি কাম দেখা যাব, গতিকে বেছিভাগ কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ হ'লে আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভালদৰে কামৰ ভাগ বতৰা কৰি দিব।
আজি আপুনি বাকী থকা ধনসমূহ লাভ কৰাত আপুনি সক্ষম হ'ব গতিকে এই দিশত আপুনি আজি প্ৰচেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপোনাৰ আৰ্থিক বিষয়তো আপুনি ভাল ফলাফল লাভ কৰিব চৰকাৰী কামত আজি নিয়োজিত লোকে যাত্ৰা কৰিব লগা হ'ব পাৰে যি আপোনাৰ প্ৰমোচন আদিত সহায় কৰিব গতিকে আজি কোনো কাৰণতে আপুনি যাত্ৰাবোৰ আওকাণ নকৰিব যদি কোনো পাৰিবাৰিক সমস্যা চলি আছে তেনেহলে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰক এনে কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো পুনৰ মধুৰতাপূৰ্ণ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব শৰীৰত আপোনাৰ বিষ আৰু জ্বৰ আদি অনুভৱ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অসাৱধান নহব উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান সন্তোষজনক হৈ আছে গতিকে আপোনাৰ সঠিক সময় আৰু শক্তিৰ আপুনি ভাল দিশত ব্যৱহাৰ কৰক আপুনি প্ৰতিটো কাম আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ আজি মনত সুখ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ গৌৰৱো অনুভৱ হ'ব যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে বা নতুন কামৰ লগত নিজকে জড়িত কৰিব বিচাৰিছে তেনেহলে প্ৰথমে পুনৰ ভালদৰে অনুসন্ধান কৰিহে আগবাঢ়ক তেতিয়াহে আপুনি কোনো ধৰণৰ জটিলতাৰ সন্মুখীন হ'ব লগা নহয় ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ লগত অপ্ৰয়োজনীয় বিবাদত নপৰিব ইয়াৰ পৰা আপোনাৰ সম্পৰ্কত তিক্ততা অনাৰ বাহিৰে আন একো লাভ নহ'ব আৰু আপোনাৰ সন্মানো হানি হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ দূৰত্ব বজাই ৰাখিব ব্যৱসায়ত সমস্যাৰ বাবে আপোনাৰ আজি চিন্তা থাকিব আপোনাৰ কৰ্ম পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব যিয়ে আপোনাক উন্নত ফলাফল দিব গতিকে অলপ পৰিৱৰ্তন কৰাটো আজিৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব নিয়োজিত লোকসকলৰ বাবে স্থান সলনি হোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকৰ বাবে আজি কিছু নেতিবাচক প্ৰভাৱো দেখা যাব জীৱন সংগী আৰু পৰিয়ালৰ সহযোগিতাই কঠিন সময়ত আপোনাৰ শক্তি বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপুনি আজি সুখী অনুভৱো কৰিব কিন্তু আপোনাৰ অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আপুনি আঁতৰত থাকিব লাগিব অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো পুনৰ নেতিবাচক হৈ পৰিব অনিয়মিত ৰুটিনৰ ফলত আপোনাৰ পেটৰ বিষ আদি হ'ব পাৰে অসাৱধান নহ'ব কাৰণ অসাৱধানতাৰ ফলত আপোনাৰ লোকচানৰ সৃষ্টি কৰিব গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কন্যা ৰাশি জাতকৰ আজি নিজৰ কৰ্মত বিশ্বাস ৰাখি চলক খৰখেদা কৰাৰ সলনি শান্তি আৰু ধৈৰ্যৰে কামসমূহ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব এনে কৰিলে আপোনাৰ কামবোৰত আজি ইতিবাচকতা দেখিব ইয়াৰ ফলত আপোনাৰ কামবোৰো সহজ হৈ পৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক উপকাৰী বৈঠক অনুষ্ঠিত হ'ব আৰু পৰিয়ালৰ বহু বিষয়ত আলোচনাও হ'ব ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপুনি সহায় পাব পৰিয়ালৰ সৈতে কাপোৰ কানি আৰু গহনা বজাৰ কৰি আপুনি সুখৰ সময় কটাব পাৰিব ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব দ্ৰুত সফলতাৰ সন্ধানত অবৈধ কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব ইয়াৰ ফলত আপোনাৰ বিপদতহে পৰিব পাৰে আজি আপুনি এলাহ আৰু অসাৱধানতাই আপোনাৰ কামত বাধা দিব পাৰে গতিকে আপুনি নিজকে আজি সুস্থ সবল কৰি ৰাখিবলৈ যত্ন কৰক আৰু ইতিবাচকতা আনাৰ যত্ন কৰিব এই ক্ষেত্ৰত আপুনি ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে আজি সহায়কো হ'ব কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰাখক সকলো কাম কেৱল নিজৰ বা আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰাৰ যত্ন কৰক কাৰণ এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱৰ ফলত আপোনাৰ সমগ্ৰ ব্যৱসায়িক পৰিস্থিতিবোৰ বা পৰিৱেশবোৰ বিনষ্ট হ'ব পাৰে গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল আচৰণেৰে তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব ব্যৱসায় পৰিৱৰ্তনৰ সন্দৰ্ভত কিছু আজি পৰিকল্পনা হ'ব পাৰে গতিকে আজি আপোনাৰ নতুনত্ব আনাৰ চেষ্টা কৰিব যিটো অনাগত দিনত আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনত কিছু সময় কটাওক এনে কৰিলে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ মনো সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত প্ৰেমিক প্ৰেমিকা দুয়োজনে মানসিক শান্তি লাভ কৰিব শৰীৰত বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব গতিকে ব্যায়ামৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিয়ক আৰু এনে কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5 এতিয়া তুলা ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব গৈ আছে গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যত সম্পৰ্কীয় নতুন সম্ভাৱনা আজি লাভ কৰিব আৰু যথাযথ কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে এই ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব
যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ আছে তেনেহ'লে আপুনি কোনো শুভাকাংক্ষীৰ পৰা আজি সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। নেতিবাচক চিন্তা আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ আপোনাৰ নেতিবাচক চিন্তাধাৰাৰ ফলত আপোনাৰ কামবোৰ নেতিবাচকতা আহি যাব। আৰু যিকোনো নীতিত আপুনি ধন বিনিয়োগ কৰাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত তদন্ত কৰক আৰু উচিত তথ্যসমূহ লৈ লওক, নহ'লে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। খৰখেদাকে আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে আজি, অন্যথা আপোনাৰ কিছু ভুল হ'ব পাৰে। বাহন বা ব্যয়বহুল ইলেক্ট্ৰনিক সঁজুলি বিকল হ'লে আজি ডাঙৰ আপোনাৰ খৰচ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায়ত নতুন সুযোগ পাব, বাকী থকা চৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিছে তেনেহ'লে কঠোৰ পৰিশ্ৰমৰ পিছতহে আপুনি তাত সফলতা লাভ কৰিব পাৰিব, গতিকে আপোনাৰ প্ৰচেষ্টা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলে আজি কোনো ধৰণৰ মানসিক চাপ ল'ব নালাগে, কাৰণ আপোনাৰ চাকৰিত আপোনাৰ কামৰ বোজা বৃদ্ধি পালেও আপুনি সহকৰ্মীৰ সহায়ত আপুনি কামবোৰ অতি সোনকালে আৰু বোজাবিহীনভাৱে কৰিবলৈ সক্ষম হ'ব, য'ত আপোনাৰ শাৰীৰিক পৰিশ্ৰমো বেছি দৰকাৰ নপৰে। ব্যস্ত থকাৰ পিছতো আজি ব্যক্তিগত সম্পৰ্কত আপুনি মধুৰতা আনিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পাৰস্পৰিক মত বিনিময়ো আপোনাৰ সম্ভৱ হ'ব, গতিকে আজিৰ দিনটোৰ বাবে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভালে দেখা গৈছে। নিজৰ চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰখাটো আজিৰ বাবে জৰুৰী হ'ব। অত্যাধিক মানসিক চাপৰ উদ্বেগে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সজাগ হ'ব আৰু ধ্যান কৰাটো আজিৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাৰ বাবে বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰি আছিলে তেনেহ'লে আজিৰ সময়টো আপোনাৰ বাবে অনুকূল হৈ আছে। আৰু যদি আপুনি এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। বহু ধৰণৰ কামত আজি আপোনাৰ ব্যস্ততা থাকিব, যাৰ ফলত আপোনাৰ বাকী কামবোৰ আপুনি সময় দিব নোৱাৰিব। আপোনাৰ সামাজিক বৃত্তটো আজি বিস্তাৰিত হ'ব, যাৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যায়। সময় উপযুক্তভাৱে আপুনি সীমিত কৰি চলক, অপ্ৰয়োজনীয় খৰচ কিছু কমাব লাগিব আৰু নিজৰ আৱেগ আৰু উদাৰতাক নিয়ন্ত্ৰণ কৰি চলিব। ইয়াৰ বাবে আপোনাৰ কিছুমান মানুহে আপোনাৰ কিছু সুবিধাও ল'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হওক। কাৰোবাক যিমান পাৰে সিমান সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ক, কাৰণ আপোনাৰ সামৰ্থ্যৰ বাহিৰত যদি আপুনি সহায় কৰিব যায় তেনেহ'লে আপুনি অসুবিধাত পৰিব পাৰে। ব্যৱসায়ৰ বাবে আপুনি অতি অনুশাসিত আৰু নিয়ন্ত্ৰিত হ'ব লাগিব, কাৰণ গাফিলতিৰ বাবে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। লগতে ধনৰ লগত জড়িত কিছু আপোনাৰ লোকচান হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰক আৰু লগতে আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ ল'ব। ব্যৱসায়ত কোনো ধৰণৰ নতুন বিনিয়োগ কৰাৰ কাৰণে সময় অনুকূল নহয়, গতিকে বৰ্তমান আপুনি কোনো ধৰণৰ নতুন বিনিয়োগ নকৰিব। আৰু কাৰ্যালয়ৰ কামসমূহ সময়মতে কৰিবলৈ নিয়োজিত লোকসকলে সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মানো বৃদ্ধি পাব। ঘৰত অনবৰতে আলহীৰ সোঁত বব আৰু যাৰ ফলত আপোনালোকৰ সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব, এনে কৰিলে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব, ডিঙিৰ লগত জড়িত সমস্যাবোৰক গুৰুত্ব সহকাৰে লওক, তৎকালীন চিকিৎসা গ্ৰহণ কৰিলে আপুনি সকাহ পাব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি কোনো কাৰণতে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আত্মবিশ্বাস বজাই ৰখাৰ দিন হ'ব, গতিকে আপোনাৰ বাবে আজি কিছুমান ডাঙৰ সুযোগো লাভ কৰিব। কিছুদিনৰ পৰা আপোনাৰ মনত যি বিভ্ৰান্তি চলি আছিলে সেই বিভ্ৰান্তি আজি অন্ত পৰিব আৰু নিজৰ বাবে নতুন কিবা এটা কৰাৰো হেঁপাহ জাগিব, গতিকে আপুনি আজি কিছু নতুনত্ব আপুনি অনুভৱ কৰিব। ঘনিষ্ঠ আত্মীয়ক লগ পালে আজি জটিল সমস্যাৰো সমাধান পাব, তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আপোনাৰ সন্তানে কি কয় সেইবোৰ আপুনি শান্তিপূৰ্ণভাৱে বুজিবলৈ চেষ্টা কৰক, খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, অন্যথা ভুল হ'ব পাৰে। আৰু ধৈৰ্য আৰু সংযমতাৰে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰো যত্ন কৰিব। চৰকাৰী কামত আজি অসাৱধান নহ'ব, কিবা বিপদ আদি হ'ব পাৰে, গতিকে আজি সকলো ক্ষেত্ৰতে আপুনি সাৱধান হ'ব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰীৰ ক্ষেত্ৰত আপুনি ভাল উন্নতিও দেখা পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো সম্প্ৰসাৰণৰ পৰিকল্পনা আদি হোৱাৰ সম্ভাৱনা থাকিব আৰু এই সময়ত আপোনাৰ শিশু সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত যদি বিনিয়োগ কৰে তেনেহ'লে ভাল প্ৰতিফলন দেখা পাব। কাৰ্যালয়ত সঠিক শৃংখলা বজাই ৰাখিবলৈ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও আপুনি গুৰুত্ব দিব, এনে কৰিলে আপোনালোকৰ কাৰ্যালয়ৰ ব্যৱস্থা সুসংগঠিত হৈ পৰিব।
এই সময়ত আপুনি পৰিয়ালৰ সৈতে বজাৰ আদি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখিলে আপোনাৰ দিনটো ভাল হৈ থাকিব। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব। গতিকে পাৰিলে ধ্যান আদি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনাৰ যিবোৰ কঠিনতা আছে সেইবোৰত আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ মংগলময় দিন হ'ব। পৰিয়াল আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যক স্বীকৃতি দিবলৈ জানিব লাগিব। যদি তেওঁলোকে কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে এই বিষয়ে পৰামৰ্শ লোৱাটো লাভজনক হ'ব। সময়ে আপোনাৰ বাবে ডাঙৰ ডাঙৰ কৃতিত্বৰ প্ৰস্তুতি চলাইছে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ যত্ন কৰক আৰু নিজকে অলপ বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ বিশ্বাস থাকিলে আজি আপুনি মানসিকভাৱে সকাহ পাব। যদি আপুনি বাহন বা সম্পত্তিৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰিব লাগিব এই ক্ষেত্ৰত, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। কিছুমান বিৰোধীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি নিশ্চিত হওক ই আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। যদি দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছে আজি তেনেহ'লে ইয়াত কিছু বাধা জন্মিব পাৰে, কিন্তু আপুনি সেই বাধাবোৰ অতি সোনকালে আপুনি নেওচি আগবাঢ়িব পাৰিব। ব্যৱসায়ত আপোনাৰ অনলাইন কাৰ্যকলাপ আৰু সংবাদ মাধ্যমৰ জৰিয়তে নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি কৰা কঠোৰ পৰিশ্ৰমেও ভাল ফলাফল দিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখা গৈছে। আনকি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলো আপোনাৰ সামৰ্থ্যৰ দ্বাৰা পৰাস্ত হ'ব। গতিকে আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ প্ৰতি আপুনি কোনো ধৰণৰ ভয় খাব লগা কোনো বিষয় নাথাকিব। কৰ্মৰত লোকসকলে মনত ৰাখিব লাগিব যে কম্পিউটাৰ সম্পৰ্কীয় কামত কিছুমান ভুল হ'ব পাৰে। গতিকে আজি অলপ আপুনি কামবোৰ সতৰ্কতাৰে কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। অবিবাহিত ব্যক্তিৰ বাবে আজি এটা ভাল বিবাহৰ প্ৰস্তাৱো আহিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰাই থাকিব লাগিব। গাফিলতি কৰিলে তেওঁলোকৰ ক্ষতি হ'ব পাৰে। গতিকে তেওঁলোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো সময়ে সময়ে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। গতিকে ইয়াৰ ফলত আপুনি আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ আপুনি কিছু সংকল্প ল'ব লাগিব আৰু সেইবোৰ কঠোৰভাৱে পালন কৰিলে আপুনি আজি ব্যক্তিত্ব ইতিবাচকতা আনিব পাৰিব। বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদ আৰু অভিজ্ঞতাৰ পৰা বহু কথা আপুনি শিকিবলৈ আজি সুযোগ পাব আৰু তেওঁলোকৰ এই অভিজ্ঞতাবোৰ পোৱাৰ পিছত আপুনি নিজকে সলনি কৰিবলৈ সক্ষম হ'ব। অত্যাধিক উদাৰ হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু আৱেগৰ প্ৰভাৱত লোৱা কিছুমান সিদ্ধান্ত আপোনাৰ বাবে ভুল হ'ব পাৰে। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ কাম কাজত অত্যাধিক ব্যয়ৰ বাবে কিছু চিন্তাৰ কাৰণ থাকিব পাৰে। গতিকে মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়ত সকলো কামতে আপুনি উপস্থিতি বাধ্যতামূলক কৰি ৰাখক আৰু সকলো কাম কেৱল আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰাৰ যত্ন কৰিব, কাৰণ কৰ্মচাৰীসকলৰ গাফিলতিৰ ফলত আপোনাৰ লোকচান হ'ব পাৰে। কাৰ্যালয়ৰ সভাত কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইতিবাচক আলোচনা হ'ব, য'ত আপুনিও কিছু অৰিহণা যোগাবলৈ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ত সুনাম বৃদ্ধি পাব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত কিছু ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে। গতিকে আপোনাৰ সময় থাকোঁতে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰি ল'ব। বিবাহৰ যোগ্য লোকৰ বাবে আজি উপযুক্ত সম্পৰ্ক অহাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু আনন্দমুখৰ হ'ব। অত্যাধিক ক্লান্তি আৰু মানসিক চাপে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব। গতিকে কৰ্মৰ মাজতে আপুনি জিৰণি ল'বলৈও চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি নিশ্চয়কৈ শান্তি লাভ কৰিব আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আজি সমাধান পাব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি চলিলে আৰু চেষ্টা কৰি থাকিলে আপুনি ভাল প্ৰতিফলনো দেখা পাব। মনোবল বজাই ৰাখি আপুনি নিজৰ দৈনন্দিন কাম কাজসমূহ অতি অনুশাসিত আৰু সংগঠিতভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপোনাৰ যিবোৰ স্থবিৰ হৈ পৰা কাম আছিলে সেইবোৰো গতি লাভ কৰিব। আপোনাৰ সন্তানৰ কাম কাজৰ সন্দৰ্ভত আজি কিছু চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি সঠিক সমাধান দি পেলাই তেওঁলোকৰ উন্মেষ ঘটাব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব।
ধনৰ কথা সন্দৰ্ভত কোনো আত্মীয়ৰ লগত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়খিনি আপুনি ধৈৰ্য আৰু সংযমতাৰে পাৰ কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। ব্যৱসায়ৰ লগত জড়িত নতুন কাম আজি আৰম্ভ কৰিলে ভাল ফলাফল পাব, গতিকে আপুনি নতুন কামবোৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আপোনাৰ নথিপত্ৰসমূহ আজি সুৰক্ষিত স্থানত ৰাখক, অন্যথা সেইবোৰ আপোনাৰ কিছু হেৰাই যোৱাৰ সম্ভাৱনা থাকিব আৰু কোনোবাই সেইবোৰ অপব্যৱহাৰো কৰিব পাৰে, গতিকে আজি নথিপত্ৰৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰক। চৰকাৰী ভ্ৰমণ পৰিকল্পনা আজি আপোনাৰ বাবে লাভজনক হ'ব, গতিকে ভ্ৰমণ কোনো কাৰণতে আজি আওকাণ নকৰিব। বৈবাহিক সম্পৰ্ক আজি সুখদায়ক হ'ব, প্ৰেমৰ সম্পৰ্ক অতি সোনকালে বিবাহলৈ পৰিণত হোৱাৰ ফলত আপোনালোকৰ মনত আনন্দৰ সৃষ্টি হ'ব। বৰ্তমান বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত আজি প্ৰভাৱ পেলাব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।